আহক এবাৰ আমি চিন্তা কৰি চাওঁ আৰু ভাৱৰ সাগৰত নিজকে ডুবাই যাওঁ। আজি মই মানুহৰ জীৱনৰ লগত, মানুহৰ সভ্যতাৰ লগত জড়িত কিছুমান এটা সাধু কম বা ষ্টৰী ধৰি ল'ব আপোনালোকে। আৰু সেই ষ্টৰীটো মানুহৰ সভ্যতাৰ লগত কেনেদৰে সম্পৰ্কিত, আৰু যেতিয়া আপোনালোকে ষ্টৰীটো শুনিব, তাৰ কিছুমান শুনাৰ পাছত কিছুমান প্ৰশ্ন উদ্ভৱ হ'ব, আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ আপোনালোকে নিশ্চয় নিজৰ মাজতে বিচাৰি চাব, আৰু যদি উত্তৰসমূহ পায় নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, মোৰ নাম নৱকৃষ্ণ গগৈ। গতিকে পলম নকৰোঁ, আমি কাহিনীটোলৈ আগবাঢ়িছোঁ। আজিৰ পৰা ধৰি লওক যেতিয়া পৃথিৱীত বান্দৰ আছিলে, সেই সময়ত 10,000 বছৰ বা 1000 বছৰে ধৰি লওক, 1000 বছৰ ধুমুহা বতাহ আহিলে, 1000 বছৰ একেৰাহে ধুমুহা বতাহ, গোটেই গছ গছনি ভাঙি দিছে, প্ৰাণীৰ জীয়াই থাকিবলৈ অৱস্থা নোহোৱা অৱস্থা হৈছে। সেই অৱস্থাত পৃথিৱীত এক্সিষ্ট কৰিছিলে বান্দৰ। ঠিক আছে, কিছুমান বান্দৰে ভয় খাই সকলো গৈ এটা গুহাত সোমাই থাকিলে। গুহাত সোমাইছে কাৰণ বাহিৰত ধুমুহা বতাহ, সিহঁতে তাত কেনেকৈ ছাৰ্ভাইভ কৰিব, এতিয়া কেনেকৈ জীয়াই থাকিব। তেতিয়া ভাবিলে সিহঁতে নিজকে কমফৰ্ট জোনত গুচি গ'ল। গৈ পেলাই কি কৰিলে, নাই আমি তাতে সোমাই থাকিম, গুহাতে সোমাই থাকিম। এতিয়া গুহাত কিমান বান্দৰ থাকিব, ধৰি লওক বহুত বান্দৰ তাত সোমাই থাকিলে, আৰু বতাহ ধুমুহা দিছে 10,000 বছৰ বা 1000 বছৰ, 1000 আমি মানি লওঁ, 1000 বছৰ বতাহ বৰষুণ দিছে। সেই 1000 বছৰৰ বতাহ বৰষুণ যদি দি থাকোঁতে বান্দৰবোৰে খাব কি তাত? হ'ব বাৰু কিছুমানে কিবা বস্তু যেন তেন খাই বৈ জীয়াই থাকিলে, আৰু প্ৰায় সৰহসংখ্যক বান্দৰ মৰি যাব। ঠিক আছে বাৰু, বান্দৰ পিছবিলাক কি হ'ল, গুহাত সোমাই থাকিলে। আৰু তাৰে কিছুমান বান্দৰ কিন্তু এই ধুমুহা যে বতাহ হৈ আছিলে তাৰ মাজতে জীয়াই থাকিলে। সেই গছৰ পাতত, গছৰ ডালত যেন তেন ধৰি গছৰ পাত খাই, কিবা খাই যেন তেন জীয়াই থাকিলে, আৰু এনেকৈ 1000 বছৰ সিহঁতে ছাৰ্ভাইভ কৰিলে। ধুমুহাৰ বতাহৰ মাজত নিজকে প্ৰস্তুত কৰিলে, আৰু নিজকে যুঁজিবলৈ তৈয়াৰ কৰিলে। সেইমতে যেতিয়া 1000 বছৰৰ পাছত বতাহ ধুমুহা শেষ হ'ল, তেতিয়া কি হ'ল গম পায়নে? এতিয়া যে গুহাত যে সোমাই আছিলে বান্দৰবিলাক, সেইবিলাক ওলাই আহিলে, যেন তেন জীয়াই আছিলে আৰু অলপ, ধৰি লওক 100টা বান্দৰৰ প্ৰায় 10টা মান জীয়াই থাকিলেগৈ, ওলাই আহিলে। ওলাই আহি পেলাই বান্দৰখিনিয়ে দেখিলে যে পৃথিৱীত দেখোন বেলেগ প্ৰকাৰৰ কিছুমান প্ৰাণী আছে, ঘূৰি ফুৰিছে। কিছুমানে দৌৰিছে, ঘূৰিছে, খোজকাঢ়িছে, নতুন নতুন বস্তু দেখিছে, ঘৰ বনোৱা দেখিছে। সমস্যা নাই। এতিয়া কি দেখিলে সিহঁতে বাৰু? সিহঁতে দেখিলে যে এই 10,000 বছৰ যে বৰষুণ ধুমুহা দিছিলে, তাৰ মাজত যোনখিনি বান্দৰে নিজকে সেই পৰিস্থিতিৰ লগত নিজকে প্ৰস্তুত কৰাই পেলাই নিজৰ জীৱনশৈলী অব্যাহত ৰাখিলে, আৰু তেওঁলোকক ইভল্ভ হৈ মানুহৰ পৰা, বান্দৰৰ পৰা মানুহ হৈ গ'ল তেওঁলোক। বুজি পালে? তেওঁলোক কিয় বান্দৰৰ পৰা মানুহ হ'ল? তেওঁলোকে ধুমুহা বতাহক নিজকে প্ৰস্তুত কৰিলে, নিজৰ হাতখন মজবুত কৰিলে, তেওঁ গছৰ ডালত ধৰিব শিকিলে, তাতে ধুমুহাক নিজকে কেনেকৈ প্ৰিভেণ্ট কৰিব লাগে তাৰ কিছুমান উপায় উলিয়ালে। 10,000 বছৰত তেওঁলোকৰ এটা এনেকুৱা জেনেৰেশ্যন গুচি গ'ল, তেওঁলোক যোনখিনি প্ৰথম বান্দৰ আছিলে সেই বান্দৰখিনিকে বহুত হাই লেভেলৰ গুচি গ'ল। আৰু ধৰি লওক সেই বান্দৰৰ পৰাই এটা ইভল্ভ হৈ আজি আমি এই মানুহ হৈ আছোঁ। আমি যোনটো বৰ্তমান আমি হোম'ছেপিয়েন্স দেখি আছোঁ ন, সেইটো আমি কি বুলি কয়, আমাৰ ইভল্ভ হৈয়ে সৃষ্টি হৈছিলে বুলি কয়, নহয় জানো? গতিকে যোনখিনি মানুহে নিজৰ পৰিস্থিতিৰ লগত খাপ খুৱাই আগবাঢ়ি যাব পাৰিছে, আৰু পৰিস্থিতিক ভয়াৱহ পৰিস্থিতিটো তেওঁলোকে পলাই যোৱা নাই, আৰু সেই পৰিস্থিতি মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ আছিল, তেওঁলোকে ইভল্ভ হৈ পেলাই আজি এই মডাৰ্ণ যুগৰ সৃষ্টি কৰিব পাৰিছে। আৰু যোনখিনিয়ে এই পৰিস্থিতিৰ পৰা পলাই গৈছিলে, তেওঁলোক কি হ'ল, বান্দৰে হৈ থাকিলে। তেওঁলোক কিন্তু আগবাঢ়িব নোৱাৰিলে। তেওঁলোক এতিয়াও গছৰ বনাই থাকে, গছৰ ফল মূল খায়,
আৰু তেওঁলোক বনৰীয়া হৈ থাকিলে, কিন্তু সেই একেটা প্ৰজাতিৰ একেটা হেৰিয়ে প্ৰায় যোনখিনিয়ে ইভল্ভ কৰি আহি পেলাই আমি যদি মডাৰ্ণ মানুহৰ আমাৰ সমাজখন আমি গঢ় দিব পাৰিছোঁ। গতিকে আপোনালোকে বুজি পালেনে যে আমি পৰিস্থিতিৰ পৰা পলাব লাগে নে আৰু মোকাবিলা কৰিব লাগে? মোৰ কুৱেশ্যনটো সেইটো আপোনালোকক মই ক'বলৈ যোৱা নাই যে আমি পৰিস্থিতি কেনেদৰে মোকাবিলা কৰিব লাগে, যে আমি বেয়া অৱস্থাটো পলায়ন কৰিব নালাগে, তাৰ এটা মজবুত হাতেৰে আমি সেইটো প্ৰত্যাহ্বানটো আমি স্বীকাৰ কৰিব লাগে। মই সেইটো আপোনালোকক সেইটো ষ্টৰিতে মই সেই কথাটো ক'বলৈ যোৱা নাই। ধৰি লওক সেইটো সময়ত কি আছিলে, বান্দৰ আছিলে, হয় নাই? এই বান্দৰৰ পৰা যোনখিনিয়ে ইভল্ভ কৰিলে, সেই ইভল্ভ মৰা বস্তু বান্দৰখিনি আজি কি হ'লে, মানুহ হ'লেই। ঠিক আছে, এতিয়া ভাবি চাওক ইভলিউশ্যনটো কি হয়, টাইমৰ লগত হৈ গৈ থাকে, হয় নাই বাৰু? পৰিস্থিতিৰ লগত হৈ গৈ থাকে। এতিয়া আজিৰ পৰা 10,000 বছৰৰ পাছত ভাবি চাওক আমি যোনখিনি মানুহ আছোঁ, হয় নাই বাৰু? 10,000 বছৰৰ পাছত ভাবি চাওক আমি যোনখিনি মানুহ আছোঁ, হয় নাই বাৰু? এই মানুহখিনি আপোনালোকে এতিয়া ভাবি চাওক, মোৰ আপোনালোকৰ যোনটো আপোনালোক চিন্তা কৰিবলৈ যে মোৰ কোনটো কথা ক'বলৈ গৈছোঁ, সেইটো হ'ল এতিয়া পৃথিৱীত মানুহ আছে ধৰি লওক, হয় নাই? আজিৰ পৰা 10,000 1 লাখ বছৰৰ পাছত মানুহ থাকিব নে সঁচাকৈ? নে মানুহৰে ইভল্ভ হৈ বেলেগ কিবা প্ৰজাতি হ'ব? আৰু কোনবিলাক ইভল্ভ হ'ব আৰু কোনবিলাক সেই বান্দৰৰ নিচিনাকৈ মানুহ হৈ থাকিব আৰু ছুপাৰ মেন ধৰি লওক আজিৰ পৰা 10,000 বছৰৰ পাছত মানুহখিনি ছুপাৰ হিউমেন হৈ গ'লগৈ, হয় নাই? কোনখিনি মানুহ ছুপাৰ হিউমেন হ'ব? যোনখিনিয়ে পৰিস্থিতিৰ পৰা নিজকে কমফৰ্ট জ'নত ৰাখিছিলে তেওঁলোক ছুপাৰ হিউমেন হ'বগৈ নে যোনখিনিয়ে এই পৃথিৱীৰ প্ৰত্যেক ঘাত প্ৰতিঘাত আগবাঢ়ি গৈ যোনখিনিয়ে নিজকে প্ৰত্যাহ্বান স্বীকাৰ কৰিব তেওঁলোক ছুপাৰ হিউমেন হ'ব? গতিকে আপোনালোকে ভাবি চাওক আমি কি হ'ব পাৰে 10,000 বছৰৰ পাছত কি হ'ব পাৰে? আৰু এতিয়া যেনেকৈ বান্দৰৰ পৰা মানুহ হ'ল ন, এই মানুহৰ পৰা কি হ'বলৈ গৈ আছে? আপোনালোকে এবাৰ কথাটো ভাবি চাওক, বান্দৰৰ পৰা যেনেকৈ মানুহৰ পৰা ছুপাৰ হিউমেনটো কেনেকুৱা হ'ব পাৰে? ই ফিজিকেলি হ'ব পাৰে নে, ইণ্টেলেকচুৱেল হ'ব পাৰে নে, কোনো মানসিকভাৱে হ'ব পাৰে নে, হয় নাই বাৰু? দৈহিকভাৱে হ'ব পাৰে নে, তাৰ হাত 4খন হ'ব পাৰে নেকি, দুখন হাত আছে 4খন হ'ব পাৰে, 4টা ভৰি হ'ব পাৰে নেকি, চকু 10টা হ'ব পাৰে নেকি, নে চকুৰ আমাৰ চোৱা শক্তি বাঢ়িব পাৰে নে কেনেকুৱা হ'ব পাৰে? নিজে আপুনি এবাৰ কল্পনা কৰকচোন। কাৰণ প্ৰত্যেকটো মানুহ, প্ৰত্যেকটো জীৱ প্ৰত্যেক দিনাই পৰিস্থিতিত পৃথিৱীত ইভল্ভ হৈ গৈ আছে। গতিকে 1 লাখ বছৰৰ পিছত নিশ্চয় আমাৰ যোনটো এতিয়া মানুহ আৰু সেই মানুহৰ এটা ডিফাৰেঞ্চ দেখা পাব। সেই ডিফাৰেঞ্চটো কেনেকুৱা হ'ব পাৰে? গতিকে আপোনালোকলৈ মোৰ আগবঢ়োৱা কুৱেশ্যনটো সেইটো হ'ল কেনেকুৱা হ'ব পাৰে? গতিকে আশা কৰোঁ আপোনালোকে ঈশ্বৰৰ কাহিনীটো শুনি এবাৰ ভাল পালে আৰু এবাৰ ভাবি চাবচোন কেনেকুৱা হ'ব পাৰে আৰু আমি কোনবিলাক কাম কৰিলে ছুপাৰ হিউমেনৰ যোৱাৰ দিশে আগবাঢ়ি যাব পাৰোঁ। গতিকে আৰু এটা কথা, আমি এনেকৈ থাকিমনে, কমফৰ্ট জ'নতে থাকিমনে, নে আমি ছুপাৰ হিউমেন হ'বলৈ যাম? এইটো আপোনাক সুধিছোঁ, কোনটো আপুনি পথ ল'ব?